নমস্কাৰ এনিভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছো। চৰকাৰ আহে চৰকাৰ যায়, নিৰ্বাচনৰ আগত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নিৰ্বাচন হৈ যোৱাৰ পিছত আচলতে সেইসমূহ প্ৰতিশ্ৰুতি হৈ ৰৈ যায়। আৰু মই ক'ব ওলাইছো হাউলিৰ খাতালপাৰাৰ এটা মূল পথ, আৰু এই পথটো সম্পূৰ্ণভাৱে যাবলৈ হ'লে হাউলি টাউনত যাবলৈ হ'লে এইটো হৈছে মুখ্য পথ। আৰু ক'ব লাগিব এইটো পথেৰে আচলতে প্ৰায় 10-12খন গাঁৱৰ যি পথচাৰী বা লোক আছে এইটো পথেৰে অহা যোৱা কৰিব লাগে, যিহেতু ব্যৱসায়ৰ ক্ষেত্ৰত হ'লে যিটো হাউলি টাউন যাবলৈ হ'লে এইটো হৈছে মূল পথ। আৰু এই মূল পথটো মোৰ কেমেৰা সহযোগ দেখাই দিম। ইয়াত ডাঙৰ গাঁত জৰাজীৰ্ণ অৱস্থা, আৰু এই ক্ষেত্ৰত আচলতে বৰ্তমানলৈকে আচলতে গা লোৱা নাই যি আচলতে লোক নিৰ্মাণ বিভাগৰ, আৰু যিহেতু ইয়াত বিভিন্ন ধৰণৰ দুৰ্ঘটনাৰ সৃষ্টি হৈছে ঘাটৰ ফলত। আৰু মোৰ কেমেৰা সহযোগী দেখাই আছে আচলতে ডাঙৰ গাঁত ইয়াতে। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যিহেতু সমস্যাৰ সন্মুখীন হৈছে যিসমূহ পথচাৰী আছে, আৰু সেই ক্ষেত্ৰত মই যাব খুজিম এজন পথচাৰী আছে মোৰ সৈতে, আৰু মই সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু এই পথটোৰ যিহেতু জৰাজীৰ্ণ অৱস্থা, ইয়াত কিন্তু দুৰ্ঘটনাৰ সৃষ্টি হৈছে বিভিন্ন সময়ত দেখা পোৱা গৈছিলে। কি ক'ব খোজে, কেনেকুৱা সমস্যা হৈছে? নমস্কাৰ, আপোনালৈ আজি স্বাগতম জনাইছোঁ যে আমাৰ এই মূল পথ BTC পথ বুলি কয়, ইয়াৰ পৰা হাউলি টাউনৰ পৰা 31 নং ঘাইপথৰ পৰা সংযোগী এইটো পথ এইফালে ভালেকেইখন 10-12খন গাঁও এৰি BS কলেজ এইফালে আপোনাৰ BS কলেজ পায়, এইফালে আপোনাৰ বটৰতল বুলি কয়, বটৰতল পৰা তাৰপিছত এইফালে মাজগাঁও, এইফালে আপোনাৰ বৰপেটা ৰোড চিমলাগুৰি পায়। গতিকে এইটো দীঘলীয়া ৰাস্তা এটা। আজি আমি ভালেকেইবছৰ ধৰি খুব জীয়াতু ভুগি আছোঁ, কাৰণ এইবোৰ যি কেইবছৰ আগতে এই ৰাস্তাটো হৈছিল, কিন্তু এই ৰাস্তাটো হৈ যোৱাৰ পিছৰ পৰাই ৰাস্তাটো জহি হৈ ভাঙি শেষ হৈ যাব ধৰিছে। কিন্তু ইয়াত কোনো কাৰো ৰজাঘৰীয়াই হওক বা কোনো এই লোক নিৰ্মাণ বিভাগ যিটো PWD বুলি কওঁ, তেওঁলোকৰো আমাৰ কোনো কাণ সাৰ দেখা পোৱা নাই, তেওঁলোকৰ কোনো গুৰুত্ব নাই। কিন্তু ৰাইজে ইয়াত জীয়াতু ভুগি আছে। গতিকে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰোঁ যে এইটো পথ ৰজাঘৰীয়াই হওক বা লোক নিৰ্মাণ বিভাগেই হওক, তেওঁলোকে আহি যদি নিৰ্মাণ কৰি দিয়াই তেতিয়াহ'লে সকলো ৰাইজৰ কাৰণে সুফল হ'ব। সকলো ৰাইজে হয়, আচলতে নিশ্চয়কৈ ক'ব লাগিব জ্বলা কলা খাব ধৰিছে ইয়াৰে পথচাৰীয়ে, কিয়নো আচলতে এই পথটো আজিলৈকে আচলতে যিহেতু মেৰামতি নহ'লে আচলতে ডাঙৰ গাঁত ইয়াত। আৰু এই ক্ষেত্ৰত মোৰ কেমেৰা সহযোগে আকৌ এবাৰ দেখাব দিম এই পথটো আচলতে ইয়াত ডাঙৰ গাঁতৰ ফলত আচলতে দুৰ্ঘটনাৰ সৃষ্টি হৈছে, আৰু বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে যিসমূহ পথচাৰী আছে। আৰু এই ক্ষেত্ৰত আৰু এজন পথচাৰী আছে মোৰ সৈতে, মই তেওঁৰ সৈতে কথা পাতিবলৈ মই চেষ্টা কৰিম। কি ক'ব, ৰাস্তাটো জহি হৈ যোৱা অৱস্থাত? জহি খোৱা অৱস্থা মানে ট্ৰেক্টৰ অলপ বেয়া কৰিছে, ধূলা বালু হৈছে, পানী মাৰি দিলে ট্ৰেক্টৰ চলাব পাৰে, কিন্তু এইটো আমাৰ ৰাস্তাটো বেয়া হ'ব। কিন্তু ময়ো কওঁ এইটো যিহেতু নহওক আমাক বালু ট্ৰেক্টৰৰ পানী চানী দিলে ভাল হয় আৰু যাৱাৰ সময়ত, যিহেতু এইটো PWD ৰাস্তা, কিন্তু আমাৰ ৰাইজে এইটো সতৰ্ক হ'ব লাগে। আৰু হয়, আচলতে ক'ব লাগিব মোৰ পিছফালে আপোনালোকে দেখিছে, মোৰ পিছফালে এইফালে বৰপেটা ৰোড যাব পাৰি, BS কলেজ ওলাব পাৰি, আৰু সন্মুখেৰে আচলতে হাউলি যি আচলতে মূল টাউন, হাউলি টাউনত যাবলৈ হ'লে এইটো হৈছে মুখ্য পথ। আৰু এই ক্ষেত্ৰত আচলতে আমাৰ কথা নহয়, আচলতে যিহেতু ক'ব লাগিব লোক নিৰ্মাণ বিভাগৰ এতিয়ালৈকে গা লোৱা নাই, কিয়নো আচলতে এই ৰাস্তাটো জহি হৈ যোৱা অৱস্থাত। আৰু এই ক্ষেত্ৰত জ্বলা কলা খাব ধৰিছে এই যি আচলতে ইয়াৰে যিসমূহ গাঁওবাসী আছে। মই কেমেৰা সহযোগী সৈতে মই কৌশিক দাস, এনিভাৰত 24।